হাই ফ্ৰেণ্ডছ, কি খবৰ তোমালোকৰ? আশা কৰোঁ ভালে চাগে সকলোৰে। আৰু স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু এই গেঞ্জি চেঞ্জি পিন্ধি আছোঁ, এইটো কথা বাদ দিয়ক। এইটো মানে কি আৰু গৰম, তাতে ঘৰতে আছোঁ ন, তো এনেকৈ আছোঁ। আৰু এতিয়া হেৰি যাওঁ, দাদাৰ ঘৰত যায়। দাদা মানে আপোনালোকে যদি মোৰ আগৰ ভিডিঅ' চাইছিলে গম পায়, মাছ আনিব গৈছিলোঁ। তো দাদাই বোলে দানা দি আছে মাছক। তো কি দানা দিছে, কি কৰিছে, তো আপোনালোকক অকণমান দেখাওঁ। তো তাৰপিছত আৰু এটা ঠাইত গৈ আছোঁ। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, ইয়াত দানা আছিলে মানে যিটো মানে সৰিয়হৰ গুড়িটো হয় ন, মানে সৰিয়হটো হেৰি কৰাৰ পিছত আৰু এইটো খলিহৈ বুলি কয়, সেইটো আছিলে। তাৰপিছত আৰু গুদা দিছিলে, মানে যিটো ধানৰ হেৰিটো আৰু গুদা বুলি কয়। তো দুয়োটা লগ কৰি কিনে দিছিলে। তাৰপিছত মানে কি হয়, এনেকৈ ছটিয়াই দিলে সেইটো পানীত মানে তল যায়। সেইকাৰণে মানে এতিয়া হেৰি কৰি দিব, কি কয় এইটো মানে খুটি মাৰি কিনে বস্তাত ভৰাই কিনে এনেকৈ বান্ধি দিব। তো তাৰ কাৰণে খুটি মাৰি আছে, দেখাই দিছোঁ অলপ। Sometimes I can't tell if my body belongs to me. I love everything. Fire spreading all around my room. যিহঁতে দানা দি আছে আৰু হ'ব দানা দিয়া। তো এঠাইত দিলে এয়া মই দেখাই দিছিলোঁ ন এইটো। তাৰপিছত আৰু এয়া এইখিনিতে দিলে আৰু দি থাকিব। তাৰপিছত এতিয়া মই যাওঁগৈ আৰু সিহঁতে দি থাকক, মানে আপোনালোকক অকণমান দেখাই দিলোঁ। আৰু এতিয়া তালৈ যাম। তো মই গা চা ধুই লওঁ, চাই থাকক ভিডিঅ'টো। ফ্ৰেণ্ডছ, এতিয়া বাজিলে 4:30 আৰু মই গৈ আছোঁ। তো কৈছিলোঁ ন ক'ৰবাত যাম বুলি। তো চাই থাককচোন ভিডিঅ'টো কেনেকুৱা পায়, শেষলৈ জনাব। আৰু এইখিনি ভিডিঅ' নবনাওঁ কাৰণ কি অৱস্থা মোক দেখাই আছোঁ ৰ'ব। তো ফ্ৰেণ্ডছ, এয়া হ'ল ৰাস্তাৰ অৱস্থা, সেইকাৰণে এইখিনি ভিডিঅ' নবনাওঁ। আগত ভাল ৰাস্তা পাম, তাৰপিছত আৰু ভিডিঅ' বনাই আছোঁ। চাই থাকক ভিডিঅ'টো। তো ফ্ৰেণ্ডছ, মই এতিয়া আহি পালোঁ নগৰবাহী চক। আৰু সেই চকটো আপোনালোকে প্ৰায় দেখিয়ে থাকে মোৰ ভিডিঅ'ত। তো কোনটো ৰাস্তাৰে ক'ত যাব পাৰি আপোনালোকক অলপ দেখাই দিছোঁ, চাই লওক। দোকান চোকান বন্ধ হৈ আছে সকলোবোৰ। এইটো যোনটো চিধা ৰাস্তা দেখিছে, সেই ৰাস্তাটোৰে যাব পাৰি মঙলদৈ টাউন। আৰু ইফালে এটা আছে এইটো, এইখিনিয়ে যাব পাৰি এই দাহি জনাৰাম চক তেনেকৈ। আৰু ইফালে এটা আছে, এইফালে চাব পাৰি চপাই। আৰু ইফালে যাব পাৰি আমাৰ ঘৰলৈ, মানে টঙলা গোলাইগাঁও তেনেকৈ যাব পাৰি। আৰু এতিয়া মই যাম এইটো ৰাস্তাৰে। তো এইটো ৰাস্তাৰে ক'ত যাব পাৰি আগত কৈ আছোঁ, চাই থাকক ভিডিঅ'টো। সেইটো আপোনালোকে দেখিছে ন, এইটো নগৰবাহী মছজিদ হয়, ডাঙৰ মছজিদ হয়। একচুৱেলি মছজিদ বুলি কয় নে মাজাৰ বুলি কয়, সেইটো একচুৱেলি মই ভালদৰে নাজানো, কিন্তু তথাপি আপোনালোকক কৈ দিছোঁ। কিন্তু নগৰবাহীৰ ডাঙৰ হেৰিটো হয় আৰু ফ্ৰেণ্ডছ, এইখন হ'ল নগৰবাহীৰ ডাঙৰ মানে কি কয় এইটো যিটো নামাজ পঢ়ে ন, তো সেই ফিল্ডখন হয়। এই 2 বছৰ কৰোণাৰ কাৰণে নোৱাৰিলে, তো অহা বছৰ যাতে নিশ্চয় পাৰে সকলো একেলগে নামাজ পঢ়িব। ফ্ৰেণ্ডছ, গৈ আছোঁ মই, ৰাস্তা একদম মজা ৰাস্তা আৰু পূৰা খালী খালী ৰাস্তা দেখাই আছোঁ, চাই থাকক। একদম মজা ৰাস্তা। ফ্ৰেণ্ডছ, মই আহি পালোঁ এতিয়া ৰাজঘাট দলং। আৰু ইফালে ৰাস্তা ভাল কৰি আছে অলপ আগত, তো দলং পালোঁ আৰু দেখাই আছোঁ। এইটো এটা সৰু আৰু চিম্পল ভিডিঅ' হ'ব, আৰু মই পঢ়া স্কুলখন দেখাই আছোঁ এতিয়া আপোনালোকক, তো চাই লওক। ফ্ৰেণ্ডছ, আপোনালোকক দেখাই দিওঁ, এইটো বিষ্ণু মন্দিৰ হয়। আৰু এইটো পিংক কালাৰৰ যে ঘৰৰ নিচিনা দেখিছে, সেইটো তাত পূজা হয়, দুৰ্গা পূজা। তাৰপিছত আৰু ইয়াত দৌল হয়, যেতিয়া মানে কি বহাগ মাহত যিটো দৌল উৎসৱ হয় ন, তো 2দিনীয়া কাৰ্যসূচীৰে হয়। তো এই 2 বছৰ হ'ল চাগে হোৱা নাই, চাগে নহয় এই 2 বছৰে হ'ল, কাৰণ কি অৱস্থা জানে। আৰু এইখন হ'ল ৰাজঘাটৰ ফুটবল মানে খেলপথাৰ আছিলে তাত। আৰু সেইখনে স্কুল, মই ইয়াত 6ৰ পৰা পঢ়িছিলোঁ নেকি। তাৰপিছত এতিয়া আহি 6ৰ পৰা মেট্ৰিক দিয়ালৈ পঢ়িছিলোঁ। আৰু ইয়াত বহুত বানপানী হৈছিলে, স্কুলখন মানে অলপ হেৰি আছিলে আৰু। তো এতিয়া বহুতখিনি হৈছে, আৰু বহুত চোৰ তোৰ হৈ থাকে। মই পঢ়ি থকা অৱস্থাতে ইয়াত বহুত চোৰ হৈছিলে এইখনৰ স্কুলখন আমাৰ। তো স্কুল এতিয়া বাৰু বন্ধ হৈ আছে, কেতিয়াবা যদি আহোঁ কিবা কাৰণত আহিলে বাৰু ভিতৰত দেখাম। আৰু এইটো হ'ল ৰাজঘাটৰ চকটো। আৰু ফ্ৰেণ্ডছ, এই ৰাস্তাটোৰ পৰা আৰু অলপ আগত গ'লে এটা চক এটা পায়, হলজুকা নামৰ। সেই ৰাস্তাটোৰ পৰা ৰাইট চাইডে গ'লে পায় ঔতলা আৰু দীপজ্যোতি, যিটো খিতিৰ গাইৰ ভাঙা টিভি, এটা ঘৰত যাব পাৰি। আৰু লেফ্ট চাইডে গ'লে পায় ডেৰমুনৈ। তাৰপিছত আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ।
যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, এণ্ড চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰিব। তো লগ পাম আৰু এটা নতুন ভিডিঅ'ত, তো আকৌ এটা বেলেগ ঠাইত। এতিয়ালৈ বাই বাই।